নিজে অকলে চৰকাৰ বনাব পাৰে তথাপিও প্ৰয়াত তৰুণ গগৈদেৱ বড়ো নেতৃত্বক সন্মান কৰি বড়ো নেতৃত্বৰ পৰা 2 জন ব্যক্তিক মন্ত্ৰী দিছিল বিপিএফৰ লগত ৰাখি চৰকাৰ চলাইছিল এয়া হল কংগ্ৰেছ দলৰ চিন্তাধাৰা এয়া হল প্ৰয়াত তৰুণ গগৈদেৱৰ আপোনালোকৰ প্ৰতি মৰম কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াবা ইউপিপিএলক ব্যৱহাৰ কৰে তাৰপিছত ইউপিপিএলক আঁতৰাই ৰাখে কেতিয়াবা বিপিএফ দলটোক আজি অপমানিত কৰে বিপিএফ দলটোক ভয় খুৱাবলৈ চেষ্টা কৰে মাত্ৰ এটাই চিন্তা তেওঁলোকৰ যে কেনেকৈ বিটিআৰ অঞ্চলত বিজেপি দলটো শক্তিশালী কৰি দুখীয়া মানুহক উচ্ছেদ কৰা যায় আৰু ইয়াৰ মাটিবোৰ আদানী আম্বানীক বিক্ৰী কৰা যায় বা পৰিবাৰৰ নামত লোৱা যায় ইয়াৰ বাহিৰে আৰু একো চিন্তা নাই আজি এই কাৰণে অসমৰ প্ৰত্যেক জনগোষ্ঠী আজি ৰাস্তাত ওলাই আহিছে তিনচুকীয়াত উজনি অসমত আজি হাজাৰ হাজাৰ মৰাণ জনগোষ্ঠী মানুহবোৰ ওলাই আহিছে সেইদিনা আমি 15 আগষ্টত হোজাই লৈ গলো হাজাৰ হাজাৰ বঙালী মানুহ আমাৰ লগত ওলাই আহিলে কিয় কি তেওঁলোকে আজি বিজেপি প্ৰতাৰণা আৰু সহ্য কৰিব নোৱাৰে বিজেপি দলে বঙালী মানুহৰ পৰা ভোট ললে ভোট লোৱাৰ পিছত চৰকাৰ বনালে সংসদ হল বিধায়ক হল মন্ত্ৰী হল কিন্তু বঙালীসকলৰ সমস্যা সমাধান কৰিব নোৱাৰিলে সমাধান কৰা বিপৰীত আজি বঙালী সমাজক কৈছে যে তোমালোকে নিজৰ বাংলাদেশী প্ৰমাণ এটা সাৰ্টিফিকেট দিয়া এয়া হৈছে তেওঁলোকৰ চিন্তাধাৰা যে বঙালী মানুহৰ পৰা ভোট ললে আকৌ বঙালী মানুহকে এতিয়া বাংলাদেশী সাৰ্টিফিকেট দিবলৈ এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে আজি আমি কবলৈ বিচাৰো যে আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া সদায় এটা কথা কয় ডৰৰ মাত ভয় কৰিব নালাগে আৰু সেইখিনি এক কথা আজি আমি এখন সভাত কবলৈ বিচাৰো যে কংগ্ৰেছ মানে ভয় কৰিব নালাগে কংগ্ৰেছ দল আপোনাৰ লগত থাকিব কংগ্ৰেছ দল আপোনাৰ লগত থাকিব আৰু এতিয়া এই কাৰণে অলপ মুখ্যমন্ত্ৰী চেহেৰাবোৰ চাবচোন চেহেৰাটো অলপ শুকাই গৈছে চেহেৰাটো অলপ কলা হৈ গৈছে চলিবোৰ এফালে এফালে গৈ আছে হাৱাত উৰি আছে হয়নে নহয় কিয় যেহেতু